তোমাৰ কোনটো ফাইট বেছিকৈ ভাল লাগিছে? ষ্টাৰ্টিং যিটো মানে এন্ট্ৰি এটা দিছে মানে সেই এন্ট্ৰিটো মানে একদম বেলেগ মানে কি ক'ব লাগে মানে বেলেগ ভাল লাগে। সৰুৰ পৰা ডাঙৰলৈকে সকলো এতিয়া পুষ্পা জ্বৰত আক্ৰান্ত হৈ আছে। পুষ্পা 2 এখন বিগ বাজেট মুভি আৰু এই বিগ বাজেট মুভিখনে অপেনিঙৰ দিনাখনে ৰেকৰ্ড ক্ৰিয়েট কৰিছে আৰু আজি 3-4 দিন পাছত ৰেকৰ্ডৰ ভৰপূৰ মানে 600 কোটি 700 কোটিৰ ওপৰত এই মুভিখনে ইতিমধ্যে কালেকশ্যন কৰিছে। জাষ্ট অকণমান আগতে ৰঙিয়াৰ ডিলাইট এই চিনেমা হলটোত মই এই মুভিখন চালোঁ আৰু মুভিখন চোৱাৰ পাছত মই আপোনালোকক অনেষ্ট এণ্ড ৰিভিউটো দিব বিচাৰিছোঁ। পুষ্পা দ্য ৰাইজখনে যেতিয়া প্ৰথম ৰিলিজ হৈছিলে সেই মুভিখনে যি ধৰণে কালেকশ্যন কৰিছিলে, যেনেকুৱা বক্স অফিচত ডাবল ট্ৰিপল কালেকশ্যন কৰিছিলে, সেই পইচাখিনি এই মুভিখনত সুকুমাৰে লগাইছে আৰু সুকুমাৰে এই মুভিখন এইবাৰ আপোনালোকে বিভিন্নজন কেৰেক্টাৰক দেখিবলৈ পাব। এই মুভিখন 3 ঘণ্টা 20 মিনিটৰ হয়, অকণমান দীঘলীয়া হয়, কিন্তু সেইখনো প্ৰথমখনো 3 ঘণ্টাৰে আছিলে। ইয়াত 20 মিনিট এক্সট্ৰা আপোনাৰ অনুভৱ নহয়, কাৰণ এই মুভিখন এইবাৰ অকণমান ফেমিলি টাচ এটা দিয়া হৈছে আৰু তাৰ কাৰণে পুষ্পাৰ আশে পাশে যিসকল কেৰেক্টাৰ আহিছে সেই কেৰেক্টাৰসকলক এইবাৰ ডেভেলপ কৰা হৈছে যাতে আপোনালোকে সেই পুষ্পাৰ যি জীৱন আছে সেই জীৱনটোৰ সৈতে এটাচ হ'ব পাৰে। আমি জানো যে মুভিখনত পুষ্পা ইলিগেল কাম কৰি আছে, ৰঙা চন্দন কাঠ ইণ্টাৰনেশ্যনেলি স্মাগলিং কৰি আছে আৰু সেই ইলিগেল কামটো যেতিয়া সফলতাৰে ৰূপ দিয়ে তেতিয়া চিনেমা হল ষ্টেডিয়ামলৈ ৰূপান্তৰ হৈ যায়। ইলিগেল কামটো জানি আমিও সেই পুষ্পাকে আমি ছাপোৰ্ট কৰা দেখা যায়। এইটো মানে এই ধৰণে ক্ৰিয়েট কৰিছে, সঁচাকৈ সুকুমাৰক ইয়াৰ কাৰণে চেলুট। যি ধৰণে তেখেতে কেৰেক্টাৰ ৰূপায়ণ কৰিছে, যি ধৰণে ষ্টৰি আগুৱাই লৈ গৈছে, হেটছ অফ। এটা ইলিগেল কামকো মানুহে যেতিয়া চিনেমা হল চাই থাকে ষ্টেডিয়ামলৈ ৰূপান্তৰ হৈ যায়, যেতিয়া সেই কামটো সফলতাৰে ৰূপান্তৰ হৈ যায় আৰু এইবাৰ পুষ্পা ইণ্টাৰনেশ্যনেল গৈ আছে। এই মুভিখনত যি কেমেৰা ৱৰ্ক আছে আপোনালোকে ডেফিনেটলি মানে এটা ফিল কৰিব যে কেনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলৰ কেমেৰা ৱৰ্ক কৰা হৈছে, ইণ্টাৰনেশ্যনেল লেভেলৰ ফাইট চিন কৰা হৈছে। আৰু এইবাৰ পুষ্পাৰাজ নেশ্যনেল নহয়, ইণ্টাৰনেশ্যনেল হৈ গৈছে। পুষ্পা ঝুকেগা নেহি, এইবাৰ পুষ্পা কি সেয়া আপোনালোকে চিনেমা হলত আহি চিনেমা হল যেতিয়া ষ্টেডিয়ামলৈ ৰূপান্তৰ হৈ যায় আপোনালোকে তেতিয়া গম পাব। আৰু এটা কথা যে শেখাৱত যিটো কেৰেক্টাৰ এইবাৰ ইণ্টাৰনেশ্যনেল গুচি গৈছে, অৰ্থাৎ পুষ্পা এটা ইণ্টাৰনেশ্যনেল হৈ গৈছে, লগতে শেখাৱতো কিন্তু ইণ্টাৰনেশ্যনেল হৈ গৈছে, যিটো বহুত মানে ডাঙৰ পৰিকল্পনা কৰিব এইবাৰ। আপোনালোকে এই মুভিখন যদি চোৱা নাই চাব পাৰে, ফেমিলিৰ সৈতে চাব পাৰে, অকণমান ইফাল সিফাল কৰিলে আপোনালোকে ফেমিলিৰ লগতো কমফৰ্টেবলি চাব পাৰে। 2-এটা এনেকুৱা চিন আছে য'ত হয়তো আনকমফৰ্টেবল হ'ব পাৰে, মানে তেনেকুৱা বহুত মানে অপেন চিন নাই। এই মুভিখন আপোনালোকে চাব আৰু চাই পেলাই কেনেকুৱা লাগে ইয়াতে এটা কমেণ্ট দিব। মোৰ বহুত ভাল লাগিলে অনেষ্টলি। আৰু এই মুভিখনে খৰচা কৰিছে, যি ধৰণৰ ফাইট কালিৰ ৰূপত যেতিয়া ফাইট এটা কৰিছিলে সেই ফাইটটো আল্টিমেট আছিলে। মানে সেই 20-25 মিনিট আপোনাৰ গাৰ নোম শিয়ৰি উঠিব, আপুনি ফিল কৰিব যে গুজবাম্পছ আহি যাব। এনেকুৱা ধৰণৰ এটা মানে ক্ৰিয়েট কৰিছিলে, যি ধৰণৰ মানে খৰচা পাতিৰে ফালৰ পৰাই হওক বা ইয়াতে মানে কোনো ধৰণৰ কুটি নেতি ৰখা নাই। শ্ৰীবল্লীৰ এইবাৰ কেৰেক্টাৰটোত বেছি দমদাৰ লাগিব। প্ৰথমখনত হয়তো বৰ বেছি ইমান ফ'কাছ কৰা নাছিলে, কিন্তু এইবাৰ শ্ৰীবল্লী অৰ্থাৎ ৰশ্মিতা মণ্ডানাৰ কেৰেক্টাৰটো এইবাৰ বেছি আপোনালোকে অলপ ফ'কাছত পাব। যি ধৰণৰ এক্টিং আছে, যি ধৰণৰ এক্টিং ৰশ্মিকা মণ্ডানাই কৰিছে প্ৰশংসাৰ যোগ্য। পুষ্পা 3খন যেতিয়া আহিব ন, সেই পুষ্পা 3খনৰ এটা ডাঙৰ হিণ্ট এই পুষ্পা 2খনত দি গৈছে। সেইটো হ'ল যে শ্ৰীবল্লী পুষ্পাৰ আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ কমজুৰি সেইটো হ'ল যে শ্ৰীবল্লী। আৰু এই মুভিখনত দেখুওৱা হৈছে যে পুষ্পা আৰু ফেমিলি মৰি যায়, কিন্তু সেয়া সম্ভৱ নে? তেতিয়াহ'লে পুষ্পা 3 কেনেকৈ আহিব? গতিকে এই সকলোখিনি আপোনালোকে চিনেমা হললৈ আহি চাব পাৰিব। ৰঙিয়া ডিলাইট গ'ল্ড চিনেমা হলত আহি চালোঁ, খুব ধুনীয়া পৰিৱেশ, গোটেই ফুল হৈ আছিলে। আপোনালোকে আহিব পাৰে আৰু চাব পাৰে। বৰ্তমান মই ভালে পাইছোঁ, আগৰখনত যিমান ভাল পাইছোঁ এইখনৰ ছেকেণ্ড পাৰ্ট হিচাপে একদম 1 মিনিট মানে বৰ লগা নাই। আৰু আপুনি এটা খুব ইণ্টাৰেষ্টিং কথা কৈছে যে গান এইবাৰ প্ৰথমখনত যি ধৰণে গান হিট হৈছিলে, এইবাৰ কিন্তু বাহিৰত এইকেইটা গান ইমান হিট হোৱা নাই, কিন্তু চিনেমা হলত মানে বৰ লগা নাই, বহুত বেছি হিট হোৱা নাই যদিও চিনেমাখনৰ লগত বৰ লগা নাই, মানে পুৰা ফিল্মখনৰ সৈতে পুৰা জড়িত হৈ আছে। আৰু আপোনাৰ ফেভৰেট মুমেণ্ট কোনখিনি? গোটেই ফিল্মখনে মানে ষ্টাৰ্টিং যিটো মানে এণ্ট্ৰি এটা দিছে মানে সেই এণ্ট্ৰিটো মানে একদম বেলেগ, মানে কি ক'ব লাগে মানে বেলেগ ভাল লাগিছে আৰু একদম চুপাৰ ডুপাৰ মানে একদম। এখন অলৰেডি হিট, বহুত কোটি টকা কামাইছে, 700 crores অলৰেডি ক্ৰছ কৰিছে। আল্লু অৰ্জুন মোৰ একদম ফাৰ্ষ্টৰ পৰা ফেভৰেট হয়, চাউথৰ হিচাপত বুলি ক'ব গ'লে। এনে ষ্টাইলিছ আছিল, যিটো মানে লেভেলত মানে এইটো এক্টিং কৰিছে মানে একদম বেলেগ।
Hats আৰু off. যিটো মানে এই চাইডৰ চল্ডাৰটো যিটো হিচাপত এনেকে উঠাই থৈ দিয়ে সেইটো মানে একদম মানিব লগা আৰু মানে সঁচাকে আৰু মানে বহুত বেছি কাম কৰিছে অৰ্থাৎ আমি গম পাওঁ যে ভাল মুভি এখন কিমান কষ্ট কৰি বনাইছে এই মুভিখনত গোটেইখিনি আপোনাৰ দেখিবলৈ পাব খুব এটা পেজ এটা মেইনটেইন কৰিছে আৰু খুব ধুনীয়াকৈ বনাইছে আমি আশা কৰিছোঁ যে এই মুভিখনে বহুত ইতিমধ্যে ইনকাম কৰিছে আৰু আগন্তুক জীৱনত এই মুভিখনে বহুত বেছি ইনকাম কৰিব এতিয়া বিদায় লৈছোঁ